আয়ো এখন ঘৰলে আহিব দিনাখনি পা অকল কাম হেৰো ইটো কৰ বোলে সিটো কৰ বোলে ভালকে দলং এখনো দিয়া নাই পুখুৰীটোত হেও ইমান দ আয়ো ও কোনে ফোন কৰিছে বাৰু ও আমাৰ ধীৰেন দাচোন হেল্ল' ধীৰেন দা কোৱা আয়ো তোমাৰ কথাকে ভাবি আছো হেৰো হেৰি আকৌ মোৰ মোবাইলটোত সেই ৰিচাৰ্জ নাই ৰিচাৰ্জ এটা কৰি দিবা নি নহয় মোৰ 300 ভৰাই দিলেই হ'ব হ'ব মোবাইল এটা দিম বুলি কৈ আৰু দিয়া নাই কাহানিকে দিবা মোক কিন্তু আকৌ 30,000 টকীয়া মোবাইলহে লাগিব মোৰ এইটো বেয়া ফটো চটো ভালকে নুঠে আকৌ ভিডিঅ' কলিং কৰিব নোৱাৰিম হ'ব দিয়া শাহু আহিছে তুমি এতিয়া ৰাখাচোন দে ধীৰেন দা হ'ব আয়ো ইমান পানী লাগিছে পাই কাপোৰ কেইটা ধুই লওঁ আকৌ কোনে ফোন কৰিছে ৰত্নেশ্বৰ চাচোন হেল্ল' ৰত্নেশ্বৰ দা আপোনাক মই বেয়া পাইছো কেলে পইচা ভৰাই দিম বুলি কয় সেই আপুনি ভৰাই দিয়া নাই ভৰাই দিবা আকৌ সোনকালে নহলে আকৌ সেইদিনা যে মই চুমাটো দিছিলো ঘূৰাই দিব লাগিব আপোনাক মই সেইদিনা 3টা চুমা দিছো দেই একেলগে মোক আকৌ ঘূৰাই দিব লাগিব আকৌ নহলে মই বেকআপ দি দিম আপোনাক মই বহুত ভাল পাইছিলো আকৌ সেইটো কাৰণে একেলগে 3টা চুমা দি দিছো হ'ব দিয়া আমাৰ শাহুজনী বৰ চাই হেৰো শাহুজনীৰ লগতে আমাৰ সৰু বোৱাৰীজনী আছে যে সৰু বোৱাৰীজনীয়ে সেই কথাবোৰ লগাই থাকে হ'ব দিয়া মই তোমালে সেই মেছেজ এটা দি দিম দেই তুমি কিন্তু হেৰি কৰিবা আকৌ সেই মোক এতিয়াই ভৰাই দিবা আকৌ 300 টকা ভৰাই দিবা হ'ব বাই হেৰো দুটা হলেই আৰু 5টা আছে এই 5টা আকৌ লুটিব লাগিব নহয় মোৰ পইচা হেৰি হৈ যাব মোবাইল এটা এইবাৰ ল'ম এটা মই 30,000 টকীয়া মোবাইলহে খুজিছো শাহু আহিছে ভাই কামটা কৰি লওঁ আজিকালি কিন্তু লগৰ ঘৰত একোৱে কাম নকৰা হৈছে দেই এনি টাইম মোবাইলটোকে টিপি থাকে তাৰ লগতনো কথা পাতি থাকে জানোৱাই মই বহুত দিন দেখা পাইছো কিন্তু আপোনাকহে কোৱা নাই আমাৰ এটা ঘৰৰ পৰা ফোন এটা আহিলেও সন্দেহ কৰে বেলেগ মতালে কথা পতাহে হয় কিন্তু বৰবয়েকক মৰম কৰে যে বৰবয়েকে একোৱেই নহয় একেবাৰে কথাই নাপাতে বৰবয়েক ভাল আয়ো কামকেইটা কৰি লওঁ পাই আকৌ কোনে ফোন কৰিছে ইমান ফোন আহিছে হেৰো মোলে নগেন দা হেল্ল' নগেন দা মই আপোনাৰ কথা ভাবিয়ে আছিলো হেৰো এই মোৰ টকা 10,000 বৰ প্ৰয়োজন হৈছে আপুনি দিব পাৰিব নি মোৰ একাউণ্টত ভৰাই দিয়কচোন নহয় মোৰ একাউণ্টত ভৰাই দিয়ক সেই 10,000 আজি ভৰাই দিব দেই কোনোবাই দেখিব পাৰে নি চাইছো ৰ'ব দেই আয়ো কিনি পৰিছে আৰু এইবোৰ পাই হেল্ল' শুনিছে নাই আজি ভাবিবা আকৌ ভাল পাই হেৰি নহয় মোৰ শ্বপিং কৰিবলৈ আছিলে পাই আপোনাৰ লগত যাব পাৰিম নি কাইলৈ 12টা বজাত যাম দেই মোৰ সেই শাৰী এখন আৰু কাপোৰ এযোৰ আজিকালি যে ওলাইছে মিক্স বা তেনেকুৱা কাপোৰ এযোৰ আৰু গহনা চেটা সেই কিনিম বুলি ভাবিছো হেল্ল' মা ভালনে এই নেটৱৰ্ক নাপায় মই সেইটো কাৰণে সেই গছৰ তলতে সেই কথা পাতিছো আমাৰ সেই চোতাললৈ যদি যাওঁ নহয় মানে ভিতৰতো টাৱাৰ নাপায় চোতালতো টাৱাৰ নাপায় সেইটো কাৰণে সেই গছতে আৰু কথা পাতিছো মোৰ ভালেই ডাঙৰ কাটি হেৰি হ'ল আমাৰ ঘৰৰ পৰা ফোন কৰিছে মা ৰবা দেই মই কথা পাতিছো হেৰি আমাৰ মায়ে ফোন কৰিছে মায়ে এতিয়া মোক মাতিছে ঘৰলৈ এসপ্তাহ থকাকে তাকে বোলো হেৰি মই এইকেইদিন নাযাওঁ আৰু পাই নেটৱৰ্ক পোৱা নাই গতিকে ইয়াতে সোমাই দিলোহি আহি তাকে নহয় নেটৱৰ্ক নাই আকৌ সেইটো কাৰণে মই সেই ইয়াতে সোমাই দিলোহি আকৌ হ'ব দিয়া দেই আপুনি 10,000 টকাটো
আহিছিলে নো ও 10,000 টকা তো মাকে কৈছিলো বুলো মোৰ সেই কাপোৰ কেইটামান ল'বলগীয়া আছিলে আমাৰ এখেতে বুলো দৰমহা পোৱা নাই সেইটো কাৰণে বুলো পইচা 10,000 দিছোন তেনেকে কৈছিলো মিছা কথা ক'ব নালাগে মই চব শুনিছো মাই যে আজি চব লগাম আৰু যে মোৰ এই মোবাইলত কল ৰেকৰ্ডিং কৰি থৈছো ইনি নকবা দেই সৰু বোৱাৰী মই পইচা 10,000 মাকে কৈছিলো চব শুনিলো হ'ব তুমি এনেকুৱা বুলি আমি ভবা নাই ও তাৰ মানে তুমি সেই লোকৰ কথা শুনি থাকা ন তোমাক এয়াই শিক্ষা দি পঠালে নে লোকৰ কথা শুনি থকা হ'ব পাই ঘৰৰ ডাঙৰ বোৱাৰীজনী হৈ এনেকে কথা পাতি থাকিলে বেয়া দেখে ঐ তেনেকে কথা নকবা দেই ঘৰৰ পৰা ফোন এটাও আহিব নোৱাৰে মোৰ পৰা দেখিছো নহয় তোমাক চব লগাম মই আজি মই মৰিলা এজনীয়ে চব শুনিলে পাই শাহুক যদি লগাই দে মোৰ পইচা 50,000 টকাটো গ'ল হ'লে আৰু মোৰ 30,000 টকা মোবাইলটো কি হ'ব বাৰু সৰু বোৱাৰী মা ই নবৈ যে আজি কাৰোবাৰ লগত কথা পাতি আছিলে গম পাই মই গৈ শুনিলোগে নহয় একদম যি কথা শুনাইছে মা বোলে এইটো নকিলেছো নেটক পোৱা নাই মোক পোৱা নাই আৰু 10,000 টকা কাৰোবাক খুজিছে ডাঙৰ বোৱাৰী তেনেকুৱা নহয় ডাঙৰ বোৱাৰী বুলি ক'লে হ'ব নি আপুনি মই চব শুনিছো মোৰ ডাঙৰ বোৱাৰী বৰ বিশ্বাস আছে তাই তেনেকুৱা কাম নকৰে মাকলে ক'ব পাইছে কি আকৌ মুঠতে মই ক'ব ন মই যেতিয়া সুধিছো তাই কৈছে হেৰি বোলে সেই মাকে সুধিছো 10,000 টকা এটা হ'বও পাৰে মাকৰ লগত কথা পাতি নাপায় পাই মই চব শুনিলো আৰু মোৰ ভিতৰত নেটৱৰ্ক নাপায় সেইকাৰণে তাই বাহিৰলৈ গৈছিলেগে মই ৰেকৰ্ড কৰি থৈছো শুনিব নি ৰ'ব চাওঁচোন বাৰু শুনিলে এতিয়া বিশ্বাস হ'ল মোৰ কথা বিশ্বাসে নকৰে একেবাৰে বৰ বোৱাৰী সদায় বৰ বোৱাৰী বৰ মৰম কৰে তই এই মোবাইলত এই ব্লেকমেইল কৰি পিনি বোৱাৰী কথা ক'বলৈ নাহিবি আকৌ তেনেকেনে তাইক মই একদম ঘৰৰ চাই চিতি ল'ৰা গৈ চাইছেগে মই গৈ চাইছোগে বাপেৰে চাইছেগে গোটেইখনে চাই মেলি ইমান ইতিমধ্যে তাইক বিয়া পাতি আনিছো তাইক এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে তোৰ এইবোৰ চব হেৰি বেকু ভাওনা তই বুদ্ধি কৰিছ তই পলাই অহা নাই তাই হ'ব বৰ বোৱাৰীয়ে এতিয়া বৰ বিশ্বাস কৰে নহয় কেতিয়াবা একদম লেলুৰা দি উৰি যাব তেতিয়া গম পাব নুৰে মোৰ বোৱাৰীৰ ওপৰত বিশ্বাস আছে তোৰ নিচিনা নহয় ইমান চটচটি পুতলাৰে কইনা দৰা নেখেলোতে আমাৰ ৰঙালীজোপা বৰ ধুনীয়া হৈছে এতিয়া মই ডাঙৰ হ'লো ভাল নালাগে নগেনে ফোন কৰিছে হেল্ল' নগেনা বৰ ভাল লাগিব যাম কেইটা বজাত আহিব 9টাতে আহিবনে ইয়াৰ 9টা বজাতে মই কেনেকে ফলে যাম এই শাহুহঁত আকৌ 10টা বজাতকে খাহ পাই থাকে আমাৰ ভাত খোৱা দেৰি আকৌ আপুনি 12টা বজাত আহিব মই খাহ পাই থাকিম মই মাহঁতক স্লিপিং টেবলেট খুৱাই পেলাই ৰাতি একদম টোপনি নহা কৰি থৈ দিম হ'ব দিয়ক মোৰ কাপোৰ আকৌ মই আকৌ ঘৰ পানিবলৈ নাই আকৌ আপুনি আকৌ কিনি থৈ দিব লাগিব আকৌ দেই হ'ব সৰুৱে কোৱা কথাটো মিছা নহয় এই মানে ফোন কৰি থাকে বাপেকে আজি কালেনো ফোন কৰিছে শুনিবচোন বৰ ভাল লাগিব আকৌ তোমালৈ মই বহুত মা আপুনি এনেকে কেলে আহিছে বাৰু ঘৰলৈ ফোন কৰিছিলো ঘৰলৈ কাপোৰ কাক বিচাৰিছ পইচা কাক বিচাৰিছ মাকে বিচাৰিছো আকৌ মাৰে ইমান একেবাৰে হেৰি হৈ গ'লে ৰাজধনী হৈ গ'লে তোক একেবাৰে কাপোৰ দিব পাৰে পইচাও দিব পৰা হৈ গ'লে শক্তি হৈ গ'লে আপুনি তেনেকে কথা নকব চব দিয়ে মোক এজনীহে ছোৱালী হয় নেকি তই চাওঁ বাৰু তালৈ ফোন কৰিছ চাওঁ ঘৰৰ এজনী ছোৱালী চব দিব মোক চাওঁ মোবাইলটো চাওঁ বাৰু এইবোৰচোন একেবাৰে গোটেইখন ৰত্নেশ্বৰ হেৰি নগেন এইবোৰ কোন আকৌ এইবোৰ মই সিহঁতক হেৰি যাবলৈ বুলি মই ফোন কৰা নাই নহয় মোৰ পইচা কেইটামান দৰকাৰ হৈছিলে সেইটো কাৰণে মই খাবলৈ বুলিহে ফোন কৰিছিলো আপোনাৰ পিতেকচোন হৈ এবছৰ মূৰতহে আহে মোক পইচা পাতি নিদিয়ে আপুনি আগতীয়াকে কাঢ়ি লৈ পেলাই আপোনাৰ একাউণ্টতহে ভৰাই দিয়ে মই আজিলৈকে টকা ওলোৱা নাই দেই তেনেকে নকবি দেই বৰ বোৱাৰী তোকে লোৱাই যিকেইটা দিয়ে তোকে মই গোটেইকেইটা উলিয়াই দি দিওঁ গম পাইছ আপোনাৰ লোৱা যে এবছৰ মূৰত আহে মই মৰম চেনেহ অকণো নাপাওঁ মৰম মতা টোপা
সেইটো কথা ৰ তেনে মই ল'ৰাটোলৈ ফোন কৰোঁ এই বোলো মৰম চেনে লাগে মৰম অকণ কৰি থৈ যাবিহি ৰ কম আজি ফোন এটা লগাই ল'মগৈ এতিয়া ৰ এইটো মোৰ ফোন দি থৈ যাওক তোক ফোন দিলে তই আকৌ কৰিবি খগে ৰত্নেশ্বৰ সেইবোৰহে ফোন কৰিবি তই নাপাওঁ বৰ ডাঙৰ কথা হ'ল নহয় আজি মই যাম কেনেকৈ ফোনটো নিদিলে যি হয় যি মেল বাপেকে এই বৰদেচিলা কম নহয় আজি যাম বুলিছোঁ যামেই নগেনলৈকে আজি মই পলাই যাম মই এই মতাটোৰ পৰা মৰম চেনে নোপোৱা হ'লো হে মোৰো কেঁচুৱা এটা ল'বলৈ মন যায় এই মতাটো আহে বছৰ মূৰত মই কেঁচুৱা এটা ল'বলৈ মন যায় মই ল'মেই মই নগেনলৈ পলাই যাম বুলিছোঁ যামেই আজি পলাই যামেই 12টা বজাত উঠি যামেই যা ৰাতিপুৱানো কোনেনো ফোন কৰিলে হেল্ল' কি আমাৰ নব নব মানে ঘৰত নাই গমেই পোৱা নাই নহয় মই উঠিছোহে এতিয়া হয় নেকি হ'ব দেচোন তই ফোনটো ৰাখচোন এই নবজনী পলালে নে কি কৈছে মই মৰি যাওঁ কি হ'ব এতিয়া মাক কওঁগেচোন মা নব বোলে নাই নব ভিতৰত নাই নি জানো মই ক'ব নোৱাৰো কোনো গ'ল মোক সেই মিনতীয়ে ফোন কৰিছে নব নাই পলালে হেনো বোলে কোনো গ'ল খবৰ নাই কলিগত মুঠতে মানুহ এটালে পলোৱা দেখিছে আৰু শুনিছে হেনো মই ক'ব নোৱাৰো দেই তাইকে মই ইমান ভাল ইজ্জত কলো তাইকে মই ইমান ভাল বুলি ভাবিছিলো ডাঙৰ কৰি বুলি সন্মানো কৰিছিলো তাইক মৰমো কৰিছিলো মই এতিয়া ল'ৰা পাৰিলে কি বুলি ক'ম এতিয়া সৰ্বনাশ হ'ল আপুনি বৰ বিশ্বাস কৰে নহয় মোক একেবাৰে বিশ্বাসে নাপায় বৰ পোৱাৰী পালাই এতিয়া মই তাই খেৰ মই একদম ডাঙৰকে বিয়া আছে পাতি আনিছিলো কি ভাবিছ মোক একেবাৰে গুৰুত্ব নিদিয়ে মই পলাই আহা আকৌ তাইৰ লগত চাই চিতি বিয়া হৈ নাই আকৌ তাই ডাঙৰ বোৱাৰী নহয় জানো ডাঙৰ ল'ৰাৰ মাকৰ প্ৰতি এনেও মৰম থাকে এতিয়া কেনেকুৱা পালে দিছে বৰ মৰম কৰিছিলে নহয় বৰ বোৱাৰী মোৰ বুকুখন উদং কৰি থৈ গ'লো মই ল'ৰাটো কি ক'ম আৰু এতিয়া যি কয় কওক গোটেই গাঁৱৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছো এতিয়া জানো দেই কি হৈছে দেই এইখন এজনী আমাৰ জনীহে পালে যাবলৈ পলাই যাবই আকৌ চল দিছে আৰু শাহুৱেকে চল দিছে নাযাবনে আৰু ভয়ে তাই হেনো মোবাইলটোও কাঢ়ি লৈছিলো কেনেকেনো গ'ল জানো সেইজনী আগতে ফিটিং হৈয়ে গ'ল আপুনি আৰু মোবাইলডাল এতিয়া কাঢ়িলে নহ'ব নহয় ৰাম ৰাম তাইক যে মই ইমান ভাল পাইছিলো ভালেই হ'ল দে শুনিয়ে ভাল লাগিছে এতিয়া গোটেই সম্পত্তি সোপা মোৰ ভালেই হ'ল গুচি গ'ল এজনী বৰ বোৱাৰী মৰমৰ বৰ বোৱাৰী পালে মজা এতিয়া ভালেই হ'ল দে